অৱশেষত ডলি বৰুৱা গ'লগৈ দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ। আজি কিছুদিন আগতে আমাৰ মৰমৰ ডলি বৰুৱা এগৰাকী অসহায় যুৱতী এই ইহ সংসাৰ ত্যাগ কৰিলে। কিন্তু এই ভিডিঅ'টো বনোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে তেখেতৰ কিছুমান ভিডিঅ' এতিয়া পোহৰলৈ আহিছে আৰু এই ভিডিঅ'ই সঁচাকৈ আমাক অতিশয় দূষিত কৰিছে। কাৰণ তেখেতৰ যেতিয়া এই বেমাৰটো হৈছিলে বা এই ৰোগত আক্ৰান্ত হৈছিলে, তেতিয়া তেওঁক সহায় কৰিবলৈ বা তেখেতক মানসিকভাৱে সক্ষম কৰিবৰ কাৰণে বহু কম লোক আহিছিলে। মাত্ৰ তেখেতৰ দেউতাক আৰু তেখেতৰ ভায়েকে যিমান পাৰে যথেষ্ট পৰিমাণে মানসিকভাৱে সষ্টম কৰিবৰ কাৰণে চেষ্টা কৰিছিলে। কিন্তু কিছুমান ব্যক্তি বা কিছুমান মহিলা তেখেতৰ বিষয়ে বিভিন্ন ধৰণৰ আফৱাহ, বিভিন্ন ধৰণৰ সমালোচনা কৰি তেখেতক ব্যতিব্যস্ত কৰিছিলে বা তেখেতক মানসিকভাৱে অত্যাচাৰ কৰিছিলে। এতিয়া আৰু তাই নাই। তেখেতক ব্যতিব্যস্ত কৰিবৰ কাৰণে বা তেখেতক মানসিক অত্যাচাৰ কৰিবৰ কাৰণে তেওঁ এতিয়া ইহ সংসাৰত নাই। গতিকে আপুনি চাব পাৰে, এটা ভিডিঅ' চাব পাৰে, আপোনালোকক মই দেখাইছোঁ। এয়া আপোনালোকে চাই লওক, তেতিয়া গম পাব সম্পূৰ্ণকৈ। হেল্ল' এভৰিৱান, মই ডলি বৰুৱা আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি কোনো কমেডি ভিডিঅ' লৈ অহা নাই আপোনালোকৰ ওচৰত, কেইটামান মনৰ কথা ক'বৰ কাৰণে আহিছোঁ। যোৱা 5 দিনৰ পৰা মই মুম্বাইত আছোঁ। বৰ্তমান মই অলপ অসুস্থ হৈ আছোঁ। আপোনালোকক জনাম বাৰু মই কি হৈছে, কিন্তু এতিয়া ক'ব নোৱাৰোঁ। নোকোৱাৰ বহুত কাৰণ আছে, আপোনালোকে গম পাব পিছত। মই ক'ব নোৱাৰোঁ এতিয়া কি হৈছে মোৰ। আপোনালোকক যিহেতু মোৰ নিজৰ ফেমিলিৰ দৰে, তো আপোনালোকক ক'বই লাগিব। মই আপোনালোকে আশীৰ্বাদ কৰিব মই যাতে সোনকালে সুস্থ হ'ব পাৰোঁ। আজি এটা কথাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। মোৰ যিটো মানে হৈছে ন, আপোনালোকে শুনিলে নিজে আচৰিত হ'ব। শত্ৰুৰো নহওক এনেকুৱা বেমাৰ যিটো মোৰ হৈছে। কিন্তু ঘৰৰ দাদাই, দেউতাই বহুত সাহস দিছে মোক, সেইকাৰণে মই নিজে ষ্ট্ৰং হৈ আছোঁ। আজি ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ, আমাৰ ওচৰৰ এজনী তিৰোতাই, নামটো মই মেনশ্যন নকৰোঁ, গম পাব, ভিডিঅ'টো চালে গম পাব। আমি কোনোবা যদি বেমাৰত পৰে, আমাৰ বহুত বেয়া লাগে। শত্ৰুৱে হওক, বেয়া পোৱা মানুহে হওক, বহুত বেয়া লাগে। বেমাৰত পৰিলে বহুত দুখ লাগে। কিন্তু আজি মই মুম্বাইত আহিছোঁ, দাদাই লৈ আহিছে বেমাৰৰ কাৰণে। হঠাৎ লৈ আহিছে দাদাই। তাৰপিছত সেই তিৰোতাটোৱে কি কৰিছে,